হাই ফ্ৰেণ্ডছ, আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। তো ইয়াত দেখিছে আপোনালোকে আমাৰ টপ স্লেব যিটো ছেকেণ্ড ফ্ল'ৰৰ স্লেব এইটো ঢালাই হৈ আছে, যিহেতু এইটো G+2 বিল্ডিং হয়। তো ইয়াত আপোনালোকে একদম টপ স্লেবত গৈ ৰডবোৰ কেনেকৈ বেণ্ড কৰিব লাগে এইটো প্ৰচেছ মই আপোনালোকক দেখাই দিম। তো ইয়াত দেখিব পাৰিছে এইটো ৰডবোৰ ইন পজিশ্যন, এইটো স্লেবৰ যিটো হেড পজিশ্যন। তো ইয়াত কৰিব কি, ইয়াত মই আপোনালোকক দেখাই দিওঁ। এইটো যিটো ৰুলছ হয়, ইয়াত যিহেতু আমাৰ 8টা ৰড আছে, তো এই ৰডকেইটা এনেকৈ ইফালৰ পৰা বেণ্ড কৰি ইফালে আনিব লাগিব, এইটো ৰড বেণ্ড কৰি ইফালে আনিব লাগিব। তো গোটেই ৰডখিনি আপোনালোকে এনেকৈ ক্ৰচিং মাৰি দিব, যিটো এই বিমৰ লগত এইটো এনেকৈ লাগি থাকে, যাতে এনেকৈ লাগি থাকে। এইটো ওপৰত উঠাব নালাগে, এইটো পেৰেল ইয়াৰ লগত জইন কৰাই দিব, এইটো বান্ধি কিনে এই বিমৰ লগত ক্ৰছ কৰাই দিব। তেতিয়াহ'লে এই বিমটো লৰচন নহ'ব, এই বিম কলম জাংচন যিটো আছে এই জাংচনটো মজবুত হ'ব। আৰু এটা বস্তু আপোনালোকক দেখাই দিওঁ যে তেতিয়া আপোনাৰ চিৰি যেতিয়া কৰা হয়, এনেকুৱা ডুপ্লেক্স ঘৰৰ হওক নাইবা এনেকুৱা ধৰণৰ চিৰিবোৰ যেতিয়া বনোৱা হয়, এনেকুৱা ধৰণৰ চিৰি যেতিয়া বনোৱা হয়, মাজত এটা স্পেচ থাকি যায়। তো এই স্পেচটোত আমাৰ কি কৰিব পাৰি, ইয়াত আপোনালোকক দেখাইছোঁ যে ইয়াৰ পৰা আমি এটা ডাঙৰ এটা স্লেব, ইয়াত অলমষ্ট 4 ফিট বাই 5 ফিট এটা স্পেচ ইয়াত আমি ওলাই দিছোঁ। যিহেতু টপ স্লেব হয়, ওপৰত হেডৰুম থাকিব, হেডৰুমৰ পৰা এইখিনি গোটেই স্লেব এটা ডাঙৰকৈ বঢ়াই দিয়া হৈছে। ইয়াত ষ্ট'ৰ ৰুম হওক নাইবা যি ইম্পৰ্টেণ্ট বস্তু আলমিৰা হওক ইয়াত আপোনালোকে ৰাখিব পাৰিব। যিহেতু এইটো ফ্ল'ৰত আপোনালোকৰ আহিব পাৰিব, ষ্ট'ৰ ৰুম ইয়াত থাকিলে যিকোনো এচেঞ্চিয়েল বস্তু আপোনালোকে ভিতৰত ইয়াত অ'পেন এৰিয়াত ৰখাতকৈ ইয়াৰ ভিতৰত আপোনালোকে ৰাখি দিব পাৰিব। ইয়াৰ ভিতৰত আপোনালোকক দেখাই দিওঁ, এইটো তলত যিটো পজিশ্যন দেখিছে অ'পেন এৰিয়া, এই অ'পেন এৰিয়া গোটেইটো আমি এইটো কভাৰ কৰি দিছোঁ এইটো স্লেবত। যিহেতু এইটো লাষ্ট স্লেব আৰু চিৰিটো ওপৰত উঠি নাযায়, সেইকাৰণে এই পজিশ্যনখিনি ইয়াত কভাৰ কৰি দিয়া হৈছে। তো এনেকৈ আপোনালোকে দিব পাৰে। ইয়াত হিডেন বিম দিয়া হৈছে, তাতো বিম দিয়া হ'ব, এনেকৈ ক্ৰচিং বিম থাকিব, হিডেন বিম এনেকৈ থাকিব। তো এই জেগাটো আপোনালোকে ষ্ট'ৰ ৰুম হিচাপে ইউজ কৰিব পাৰিব। 4 ফিট বাই 5 ফিট, যিহেতু এইটো স্পেচ কম আছে সেইকাৰণে ইমানখিনি জেগা ওলাইছে। আৰু যেতিয়া আপোনালোকৰ চিৰিটোৰ লেন্থ বেছি হ'ব, ইফালে বেছি হ'ব, তেতিয়া আপোনালোকে ধৰক এইটো স্পেচত আৰু এইটো জেগাত আৰু স্পেচ ওলাব পাৰিব। এইটো দেখিছে নহয়, এনেকৈ ধুনীয়াকৈ এইটো জেগা ইউজ কৰিব পাৰিব আপোনালোকে। বহুতেই এইটো পাহৰি যায়, সেইকাৰণে মই কৈ দিলোঁ যে এটা স্পেচ যাতে আপোনালোকে ইউজ কৰিব পাৰে, সৰুৰ পৰা সৰু স্পেচখিনি যাতে আপোনালোকে ইউজ কৰিব পাৰে, সেইকাৰণে এইটো ইয়াত কৰা হৈছে। বাকী গোটেই স্লেবটো ৰড বেণ্ডিং চলি আছে। তো ৰড বেণ্ডিং কমপ্লিট হ'লে উইদিন 2 to 3 ডেজত আমাৰ কমপ্লিট হ'ব, তেতিয়া আমাৰ এইটো ঢালাই কৰি দিম। এইটো টপ স্লেব হয় আৰু আপোনালোকৰ ওপৰত আৰু স্লেব নহয়। ইয়াত অ'পেন টেৰেছ থাকিব, তাৰপিছত ইয়াত গাৰ্ডেনিং কৰা হ'ব। এই গোটেই পজিশ্যনখিনি ইয়াত ৰখা হ'ব, ওপৰত ফেচিলিটি ৰখা হ'ব। যিহেতু ক্লাইণ্টৰ ৰিকুৱাৰমেণ্ট আছিলে, সেইকাৰণে এইটো হিচাপত আমি কৰা হ'ব। পিছত আপোনালোকক টাইম টু টাইম গোটেই আপডেটখিনি দি থাকিম। তো আপোনালোকে যদি এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন আপোনালোকে কৰিব বিচাৰে, আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি নিশ্চয় আপোনালোকক উইথ কোৱালিটি কনষ্ট্ৰাকশ্যন